অসম ৰাজ্যিক চিৰিয়াখানাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ আধুনিকীকৰণ প্ৰকল্পৰ শিলান্যাস কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত লগতে উপস্থিত আছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও এই মুহূৰ্তত আমি পুনে পুনে লৈ গৈছো চিৰিয়াখানালৈ আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে মই গুৱাহাটী মহানগৰীত ডাঙৰ হৈছো সৰুৰে পৰা আজি যেনেকৈ 1 জানুৱাৰীত চিৰিয়াখানা চাবলৈ বহু লোক আহিছে মোৰ মনত আছে সৰু থাকোতে আমিও সদায় চিৰিয়াখানালৈ 1 জানুৱাৰী দিনা চিৰিয়াখানা চাব আহিছিলো আৰু স্কুলৰ পৰাও আমি চিৰিয়াখানা চাব আহিছিলো আৰু এইখন চিৰিয়াখানাৰ প্ৰতি এটা সুন্দৰ মন আমি শৈশৱতে আমাৰ মানস পটত প্ৰতিষ্ঠিত কৰিছিলো যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হলো এদিন সিদ্ধান্ত লৈছিলো যে আমি চিৰিয়াখানা চাবলৈ আহিম আমাৰ বন বিভাগৰ বিষয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত মই চিৰিয়াখানাখন চাব আহি মোৰ এটা কথা মনত লাগিছিল যেন এই চিৰিয়াখানাখনে বহু দিন চৰকাৰৰ পৰা মৰম পোৱা নাই আমাৰ চিৰিয়াখানাখন আৰু আমাৰ বন্য জীৱ-জন্তুৱে চৰকাৰৰ পৰা যি মৰম পাব লাগিছিল কবাত নহয় কবাত মৰমৰ পৰা তেওঁলোক বঞ্চিত হৈ আছিল আমি সেই দিনাখনে সিদ্ধান্ত লৈছিলো যে আমি এই চিৰিয়াখানাখনত এডালো গছ নকটাকৈ বা এটাও জলাশয়ৰ লগত আমি কম্প্ৰমাইজ নকৰাকৈ ইয়াক এখন আমি আধুনিক চিৰিয়াখানালৈ ৰূপান্তৰ কৰিম মই আজি অত্যন্ত আনন্দিত যে অসম চৰকাৰে এই চিৰিয়াখানাখন নিৰ্মাণৰ বাবে 362 কোটি টকাৰ অৰ্থাৎ এই অঞ্চলটোত যেটো আমি প্ল্যান বনালো 362 crores তাৰমানে ইয়াৰ কিমান পৰিৱৰ্তন হ'ব পাৰে আপোনালোকে নিজে চিন্তা কৰক তাৰ এটা আমি পৰিকল্পনা বনালো অসম এখন দুখীয়া ৰাজ্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাওঁতে কৈছিলো যে গুৱাহাটীৰ চিৰিয়াখানাখনত আপুনি অলপ সহায় কৰিব পাৰে নেকি আজি তেখেতেও আমাক তেখেতৰ বদন্যতা প্ৰকাশ কৰি এই 362 কোটি টকাৰ প্ৰায় 100 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক দিবলৈ সিদ্ধান্ত লয় ইয়াৰ ফলত ৰাজ্য চৰকাৰে এতিয়া প্ৰায় 262 কোটি টকা খৰচ কৰিলে আমাৰ এই চিৰিয়াখানাখন আমি নিৰ্মাণ কৰিব পাৰিম অকল কথাই নহয় মোদী ডাঙৰীয়াই ইতিমধ্যে আমাক 100 কোটি টকা পঠাইও দিলে টকাখিনিও আমাক দিলে আমি যাতে কামটো লগে লগে কৰিব পাৰো আমি অকনমান আমাৰ পলম হল মই আশা কৰাতকৈ 6 মাহ মান আমি পিছত আছো কিন্তু যি নহক আজি এটা ভাল দিনত এই চিৰিয়াখানাখনৰ সম্পূৰ্ণ কায়কল্প পৰিৱৰ্তন কিন্তু অৰিজিনটো অটুট ৰাখি